নমস্কাৰ সকলোকে স্বাগতম জনাইছো মই আজি সংখ্যা প্ৰণালীৰ কেইটামান খুব গুৰুত্বপূৰ্ণ এমসিকিউ লৈ এই ভিডিঅ'ত আপোনালোকলৈ লৈ আহিছো আশা কৰিছো আমি আজি যিকেইটা প্ৰশ্ন আলোচনা কৰিম এই অংককেইটা আপোনালোকক অনাগত পৰীক্ষাৰ পৰা যথেষ্ট সহায় কৰিব মই আজি যিকেইটা প্ৰশ্ন লৈছো এনেকুৱা ধৰণৰ প্ৰশ্ন প্ৰায় পৰীক্ষাৰ পৰা আহি থকা দেখা যায় গতিকে আপোনালোকে অকণো স্কিপ নকৰাকৈ ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই যাব তেতিয়ালৈ আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ এনে প্ৰথমটো প্ৰশ্ন লৈছো আটাইতকৈ সৰু যুগ্ম মৌলিক সংখ্যাটো হ'ল এতিয়া চাওক প্ৰশ্নটো কৈছে কি আটাইতকৈ সৰু যুগ্ম মৌলিক সংখ্যা যুগ্ম মানে কি যাক দুইৰে হৰণ কৰিব পাৰি আৰু মৌলিক সংখ্যা মানে কি যাৰ মাত্ৰ দুটা উৎপাদক থাকে এটা এক আৰু আনটো সংখ্যাটো নিজে নহয় জানো এনেকুৱা ধৰণৰ সংখ্যাবোৰ কোৱা হয় মৌলিক সংখ্যা আৰু যুগ্ম সংখ্যা কাক কম যিবোৰ সংখ্যা দুইৰে হৰণ যায় যেনে 2 4 6 8 এইবোৰ যুগ্ম সংখ্যা নহয় জানো এটা চাওক আটাইতকৈ সৰু মৌলিক সংখ্যাটো হৈ গ'ল কি 2 নহয় জানো আৰু আটাইতকৈ সৰু যুগ্ম সংখ্যাটো হৈ গ'ল কিমান 2 গতিকে আমাৰ অপচনটো কি হ'ব সেইকাৰণে আমাৰ অপচন সি টো শুদ্ধ হ'ব অৰ্থাৎ আমাৰ উত্তৰটো হ'ব 2 ঠিক আছে এবাৰ দ্বিতীয় প্ৰশ্নটো চাওক আটাইতকৈ সৰু পূৰ্ণ সংখ্যাটো হ'ল এটা পূৰ্ণ সংখ্যা বুলি আমি কাক কম যিটো সংখ্যা প্ৰণালী 0 পৰা আৰম্ভ হয় 0 1 2 3 এনেকৈ গৈ থাকিব এটো হৈ গ'ল পূৰ্ণ সংখ্যাৰ শ্ৰেণী নহয় জানো গতিকে পূৰ্ণ সংখ্যা বুলি ক'লে ক'ৰ পৰা আৰম্ভ হ'ব গতিকে পূৰ্ণ সংখ্যা বুলি ক'লে সেই 0 পৰা আৰম্ভ হ'ব লাগিব গতিকে আটাইতকৈ সৰু পূৰ্ণ সংখ্যাটো হ'ব কিমান 0 গতিকে আমাৰ অপচন সি টো শুদ্ধ হ'ব এবাৰ তৃতীয় প্ৰশ্নটো চাওক আটাইতকৈ সৰু স্বাভাৱিক সংখ্যাটো হ'ল এটা স্বাভাৱিক সংখ্যা মানে কি আমি য'ৰ পৰা সংখ্যাবোৰ গণনা কৰি আৰম্ভ কৰোঁ আমি ক'ৰ পৰা আৰম্ভ কৰোঁ আমি 1 ৰ পৰা আৰম্ভ কৰোঁ নহয় জানো 1 2 3 আমি এনেকৈ সংখ্যাবোৰ গণনা কৰি আৰম্ভ কৰোঁ অৰ্থাৎ আমাৰ আটাইতকৈ গণনা কৰা সৰু সংখ্যাটো হৈ গ'ল কি 1 অৰ্থাৎ আমি 1 ৰ পৰাহে গণনা কাৰ্যটো আৰম্ভ কৰোঁ গতিকে আমি য'ৰ পৰা গণনা কৰোঁ যিটো সংখ্যাৰ পৰা গণনা আৰম্ভ কৰোঁ সেইটো সংখ্যা সেই শ্ৰেণীটো হৈ গ'ল কি স্বাভাৱিক সংখ্যাৰ শ্ৰেণী আৰু সেইকাৰণে আটাইতকৈ সৰু স্বাভাৱিক সংখ্যাটো হ'ব কিমান 1 অৰ্থাৎ আমাৰ অপচন এইটো শুদ্ধ হ'ব এইটো প্ৰশ্ন চাওক আটাইতকৈ সৰু পূৰ্ণবৰ্গ সংখ্যাটো হ'ল পূৰ্ণবৰ্গ সংখ্যা মানে কি আমি কোনবোৰ সংখ্যাক পূৰ্ণবৰ্গ বুলি ক'ম যিবোৰ সংখ্যাক বৰ্গমূল ল'ব পাৰি নহয় জানো যিবোৰ সংখ্যাৰ আমি বৰ্গমূল ল'ব পাৰোঁ সেইবোৰ সংখ্যা হৈ গ'ল পূৰ্ণবৰ্গ অৰ্থাৎ কোনবোৰ 1 4 9 নহয় জানো 1 টো পূৰ্ণবৰ্গ সংখ্যা ইয়াৰ আমি সম্পূৰ্ণকৈ বৰ্গমূল ল'ব পাৰোঁ তেনেকৈ 4 টো পূৰ্ণবৰ্গ সংখ্যা 4 বৰ্গমূল 2 নহয় জানো তেনেকৈ আমাৰ 9 টো পূৰ্ণবৰ্গ সংখ্যা 3 3 গুণ 9 গতিকে এনেকুৱা ধৰণৰ যিবোৰ সংখ্যাৰ আমি বৰ্গমূল উলিয়াব পাৰোঁ এনেকুৱা ধৰণৰ সংখ্যাবোৰ কোৱা হয় পূৰ্ণবৰ্গ সংখ্যা গতিকে আমাৰ আটাইতকৈ সৰু পূৰ্ণবৰ্গ সংখ্যাটো কি হ'ব 1 হ'ব নহয় জানো গতিকে আমাৰ অপচন সেইকাৰণে ডিটো শুদ্ধ হ'ব আটাইতকৈ সৰু মৌলিক সংখ্যাটো হ'ল যে আমি প্ৰথমটো প্ৰশ্নত আলোচনা কৰিছিলোঁ যে আমাৰ মৌলিক সংখ্যা কোনবোৰ কম যিবোৰ সংখ্যাৰ মাত্ৰ দুটা উৎপাদক থাকে এটা হ'ল 1 আৰু আনটো হ'ব সংখ্যাটো নিজে তেনেকুৱা ধৰণৰ সংখ্যাবোৰ কোৱা হয় মৌলিক সংখ্যা যেনে 2 3 5 7 নহয় জানো এই সংখ্যাবোৰৰ 1 আৰু সংখ্যাটোৰ বাহিৰে বেলেগ উৎপাদক নাই ধৰক এতিয়া 1 2 গুণ 2 আমি 2 যদি উৎপাদকত ভাঙি দিওঁ কি হ'ব এটা সংখ্যা হ'ব 1 আনটো সংখ্যা হ'ব 2 2 গুণ 2 আৰু বেলেগ কোনো ধৰণৰ সংখ্যা পূৰণ কৰি 2 নাপাওঁ ঠিক সেইদৰে আমি যদি 7টো চাওঁ 1 7 গুণ 7 অৰ্থাৎ 1 আৰু 7ৰ বাহিৰে বেলেগ কোনো উৎপাদক 7ৰ নাই গতিকে এনেকুৱা ধৰণৰ যিবোৰ সংখ্যা আছে সেইবোৰ সংখ্যা কোৱা হয় মৌলিক সংখ্যা এতিয়া আমাৰ আটাইতকৈ সৰু মৌলিক সংখ্যাটো কি হ'ব আটাইতকৈ সৰু মৌলিক সংখ্যাটো হ'ব 2 আৰু গতিকে আমাৰ অপচন বিটো শুদ্ধ হ'ব 6 নম্বৰ প্ৰশ্নটো চাওক আটাইতকৈ সৰু যৌগিক সংখ্যাটো হ'ল যৌগিক সংখ্যা মানে কোনবোৰ সংখ্যা যিবোৰ সংখ্যাৰ দুটাতকৈ বেছি উৎপাদক থাকিব একটো উৎপাদক হ'বই আৰু সংখ্যাটো নিজে উৎপাদক হ'বই লগতে তাৰ বাহিৰে বেলেগ বেলেগ কিছুমান সংখ্যা থাকিব সেইবোৰ হৈ গ'ল যৌগিক সংখ্যা যেনে আমাৰ 6টো আমি ধৰি ললোঁ 6 কি 1 6 গুণ 6 নহয় জানো 1 আৰু সংখ্যাটো নিজে উৎপাদক আৰু কি কি সংখ্যা পূৰণ কৰিলে 6 পাওঁ 2 3 গুণ 6 গতিকে আমি দেখিলোঁ ইয়াত দুটাতকৈ বেছি উৎপাদক আছে 1 আৰু সংখ্যাটোৰ উপৰিও বেলেগ দুটা সংখ্যা ইয়াৰ উৎপাদক গতিকে এনেকুৱা ধৰণৰ সংখ্যাবোৰ হৈ গ'ল যৌগিক সংখ্যা এতিয়া আমি যদি চাওঁ আটাইতকৈ সৰু যৌগিক সংখ্যাটো হ'ব 4 নহয় জানো কিয়নো আমি 1 4 গুণ 4 হ'ল আৰু লগতে কি হ'ব 2 2 গুণ 4 আমি দেখিলোঁ ইয়াত দুটাতকৈ বেছি উৎপাদক আছে 1 আৰু সংখ্যাটো নিজে হোৱাৰ উপৰিও 2 আৰু 2 ইয়াৰ উৎপাদক গতিকে আমি গম পালোঁ কি আটাইতকৈ সৰু যৌগিক সংখ্যাটো হ'ব 4 গতিকে আমাৰ অপচন ডিটো শুদ্ধ হ'ব এবাৰ 8 নম্বৰ প্ৰশ্নটো চাওক ইয়াত দিছে তলৰ কোনটো যমজ মৌলিক সংখ্যা যমজ মৌলিক সংখ্যা মানে কি যমজ মৌলিক সংখ্যা এনেকুৱা এজন মৌলিক সংখ্যা যি দুটা মৌলিক সংখ্যাৰ পাৰ্থক্য 2 হ'ব ঠিক আছে বুজি পাইছে কথাটো এটা চাওক 1 আৰু 2 ইয়াত 1টো মৌলিক সংখ্যা নহয় গতিকে ই নহয় 3 5 3 আৰু 5ৰ পাৰ্থক্য কিমান 2 গতিকে 3 আৰু 5 এটা পৰস্পৰ মৌলিক সংখ্যা হ'ব 21 23 ইয়াত 21টো মৌলিক সংখ্যা নহয় গতিকে এইটো অপচন হ'বই নোৱাৰে 7 আৰু 11 এতিয়া 7 আৰু 11 পাৰ্থক্য কিমান 4 গতিকে এইটো আমাৰ অপচন নহয় গতিকে আমাৰ অপচন কোনটো শুদ্ধ হ'ব বিটো শুদ্ধ হ'ব কিয়নো 3 আৰু 5 দুটা মৌলিক সংখ্যা আৰু ইহঁতৰ পাৰ্থক্য 2 গতিকে 3 আৰু 5 হ'ব যমজ মৌলিক সংখ্যা ঠিক আছে আটাইতকৈ সৰু মৌলিক সংখ্যাটোৰ পৰা আটাইতকৈ সৰু স্বাভাৱিক সংখ্যাটো বিয়োগ কৰিলে পাম এতিয়া চাওক আটাইতকৈ সৰু মৌলিক সংখ্যাটো হৈ গ'ল কিমান 2 ঠিক আছে আৰু আটাইতকৈ সৰু স্বাভাৱিক সংখ্যাটো হৈ গ'ল কিমান 1 নহয় জানো এতিয়া আমি যদি 2 ৰ পৰা 1 বিয়োগ কৰোঁ কি পাম 1 পাম গতিকে আমাৰ অপচন বিটো শুদ্ধ হ'ব ঠিক আছে এবাৰ 10 নম্বৰ অংকটো চাওক আটাইতকৈ সৰু যুগ্ম সংখ্যাটো হ'ল এটা যুগ্ম সংখ্যা মানে কি
যিবোৰ সংখ্যা 2ৰে হৰণ যায় নহয় জানো জোৰ পাৰি থাকে সেইটোক আমি যুগ্ম সংখ্যা বুলি কওঁ গতিকে আটাইতকৈ সৰু যুগ্ম সংখ্যা কি হ'ব 2 হ'ব নহয় জানো কাৰণ 2ক 2ৰে হৰণ কৰিব পাৰি গতিকে 2টো হ'ব আটাইতকৈ সৰু যুগ্ম সংখ্যা এবাৰ আমি 11 নম্বৰ প্ৰশ্নটো লৈছো আটাইতকৈ সৰু যুগ্ম সংখ্যাটোৰ লগত আটাইতকৈ সৰু পূৰ্ণ সংখ্যাটোৰ যোগ কৰিলে হ'ব তে চাওক আটাইতকৈ সৰু যুগ্ম সংখ্যাটো কি হ'ব 2 আৰু আটাইতকৈ সৰু পূৰ্ণ সংখ্যাটো হৈ গ'ল কিমান 0 এতিয়া আমি যদি 2 লগত 0 যোগ কৰি দিও কিমান পাম 2 পাম গতিকে আমাৰ অপচন সিটো শুদ্ধ হ'ব এবাৰ হক আমি কেবা শেষৰটো অংক লৈছো আটাইতকৈ সৰু স্বাভাৱিক সংখ্যাটো আৰু এটা অংক লিখিব পৰা আটাইতকৈ সৰু সংখ্যাটোৰ বিয়োগফল হ'ব এটা চাওক আটাইতকৈ সৰু স্বাভাৱিক সংখ্যাটো হৈ গ'ল 1 আৰু এটা অংক লিখিব পৰা আটাইতকৈ সৰু সংখ্যাটো হৈ গ'ল 1 গতিকে আমি যদি 1 পৰা বিয়োগ কৰি কি পাম 0 পাম নহয় জানো গতিকে আমাৰ অপচন এইটো শুদ্ধ হ'ব ঠিক আছে আমাৰ ভিডিওটো আজিলৈ ইমানেই আছিলে আশা কৰিছো আমি যিকেইটা অংক আলোচনা কৰিছো অংককেইটা আপোনালোকক ডেফিনেটলি পৰীক্ষাত সহায় কৰিব আৰু এনেকুৱা ধৰণৰ অংক পাই থাকিবৰ কাৰণে এনেকুৱা ধৰণৰ এমচিকিউ পাই থাকিবৰ কাৰণে আপোনালোকে এই নিশ্চয় দেখোন চাই থাকিব ধন্যবাদ